চাহ জলপান ঘৰত খাই আহিছে না নাই আহা নাই আহা হে ভগৱান সঁচাই খাই আহা নাই নে আৰু এতিয়া ঘূৰি যাওঁতে কিমান সময় লাগিব এতিয়াতো ঘূৰি যাওঁতে অলপ সময় লাগিব হয় নে নহয় ঠিক আছে আজি অলপ কষ্ট হ'ব ঘৰত কি বুলি কৈ আহিছে চেক লৈ যাম বুলি কৈ আহিছে নে আজি নলওঁ বুলি কৈ আহিছে সঁচাকৈ চেক লৈ যাব আজি চেক নিনিয়াকৈ কোন কোন যাব হাত দাঙকচোন আৰু চেক লৈ লৈ কোন যাব সেইখিনি হাত দাঙক বাপৰে আজিৰ সভাত আমাৰ মাজত উপস্থিত মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়া সাংসদ ৰঞ্জিত দত্ত ডাঙৰীয়া সন্মানীয় বিধায়ক প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়া পদ্ম হাজৰিকা ডাঙৰীয়া উৎপল বৰা ডাঙৰীয়া পৃথিৱীৰাজ ৰাভা ডাঙৰীয়া দিগন্ত ঘাটোৱাল ডাঙৰীয়া অমিয় ভূঞা ডাঙৰীয়া কৃষ্ণ কমল তাঁতী ডাঙৰীয়া বিশ্বনাথ জিলা পৰিষদৰ সভানেত্ৰী সুনীতা তাঁতী ডাঙৰীয়ানী আমাৰ ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ পল্লৱ লোচন দাস ডাঙৰীয়া অমৰজ্যোতি বৰঠাকুৰ ডাঙৰীয়া কুন্তলমণি শৰ্মা বৰদলৈ প্ৰবীণ হাজৰিকা পৰেশ বৰকাকতি জিলা আয়ুক্ত সীমান্ত কুমাৰ দাস আৰু আমাৰ জিলা সভাপতি অসীম দাসকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আইমাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল পোনপ্ৰথমে মই সকলোকে মোৰ নমস্কাৰ জনাইছোঁ আৰু প্ৰণাম জনাইছোঁ আজি আমি ইয়াতে কিয় সমবেত হৈছোঁ যে মহিলা উদ্যমিতা আঁচনিত চৰকাৰে যি আমাক প্ৰতিশ্ৰুতি দিছিলে যে আমি 10,000 টকাকৈ দিম সেই প্ৰতিশ্ৰুতি পূৰণ কৰি আজি চৰকাৰে আপোনালোকক 10,000 টকাকৈ দিব আৰু আপোনালোকে এই টকাখিনি ল'বৰ বাবে ইয়াতে সমবেত হৈছে কিন্তু তাৰ লগতে আমি আৰু এটা কথা বুজিব লাগিব যে এই আঁচনিখন কি আৰু এই আঁচনিখনৰ পৰা ভৱিষ্যতে আমি আৰু কেনেকে উপকৃত হ'ব পাৰোঁ শ্ৰদ্ধা ৰাইজ আমি যেতিয়া আপোনালোকক ফৰ্ম ফিল আপ কৰোৱাইছিলোঁ যে আমি অসমৰ আত্মসহায়ক গোটৰ সদস্যসকলক 10,000 টকাকৈ দিম তেতিয়া আমাক বহুতে বিশ্বাস কৰা নাছিলে কিয় বিশ্বাস কৰা নাছিলে মই তেওঁলোককো দুখ নিদিওঁ কাৰণ অসমত 4 লাখ আত্মসহায়ক গোট আছে আৰু 4 লাখ আত্মসহায়ক গ্ৰুপত কিমান মেম্বাৰ আছে 40 লাখ আত্মসহায়ক গোটত মেম্বাৰ আছে যদি 40 লাখ মহিলাক আমি 10,000 টকা কৰি দিব লাগে চৰকাৰক কিমান টকা লাগিব 4,000 কোটি টকা লাগিব তাৰ লগতে অৰুণোদয় আঁচনি আছে মাহত যদি 30 লাখ মহিলাক আমি অৰুণোদয় আঁচনি দিব লাগে আমাক 400 কোটি টকা লাগে তাৰ মানে বছৰত 4,800 কোটি টকা মহিলা উদ্যমিতাৰ বাবে
4,000 কোটি টকা, অৰুণোদয় আঁচনিৰ বাবে 4,800 কোটি টকা। আৰু সেই কাৰণে বহুত মানুহে ভাবিছিলে যে এইটো ইলেকশ্যনত ভোট ল'বৰ কাৰণে ফৰ্ম ফিল আপ কৰাইছে আৰু এই আঁচনিৰ টকা মহিলাসকলে কেতিয়াও নাপায়। এই কথাটো কোনে বেছিকৈ প্ৰচাৰ কৰিছিলে? আমাৰ কংগ্ৰেছৰ বন্ধুবিলাকে, হয়নে নহয়? যে আপোনালোকে একো নাপাব বুলি। মই ঠিক কৈছো নে নাই কোৱা? কি কৈছিলে? যে দিম বুলি কৈছিলে নহয়, দিলে নেকি এতিয়া? অৰ্থাৎ তেওঁলোকেও কৈছিলে আৰু বহুত মানুহে কৈছিলে যে এই টকা দিয়া সম্ভৱ নহয়। মই যেতিয়া বিহালীৰ ইলেকশ্যনত আহিছিলোঁ, আমি কৈছিলোঁ যে আমি 10,000 টকাটো দিম। দুদিন দেৰি হোৱা কাৰণে পেপাৰে পত্ৰ ইমান লিখিলে যে মুখ্যমন্ত্ৰীয়ে ফাঁকি কথা কৈ গ'ল। মুখ্যমন্ত্ৰীয়ে কেতিয়াও এই 10,000 টকাটো নিদিয়ে। কিন্তু মই সদায় অসমৰ ৰাইজক কৈ আহিছিলোঁ যে আমি অসমৰ ৰাইজৰ বাবে কাম কৰিম, মাতৃ শক্তিৰ বাবে আমি কাম কৰিম, আই মাতৃৰ বাবে আমি কাম কৰিম আৰু আমি যি প্ৰতিশ্ৰুতি দিছোঁ সেই প্ৰতিশ্ৰুতিৰ পৰা আমি কেতিয়াও আঁতৰি নাহোঁ। আজি আপোনালোকে জানি ভাল পাব যে আমি বিহালীত আমি প্ৰথম ধনৰ কিস্তি দিলোঁ, তাৰ পিছত আমি নলবাৰীত দিলোঁ, তাৰ পিছত আমি জাগিৰোডত দিলোঁ, তাৰ পিছত আমি বৰাক উপত্যকাত দিলোঁ, ঢেকিয়াজুলিত দিলোঁ আৰু কাৰ্বি আলঙলৈকেও গৈ এই টকা আমি মুকলি কৰি দিলোঁ। আজিলৈকে অসমৰ 17টা সমষ্টিত আমি এই ধন মুকলি কৰি দিলোঁ আৰু আজি বিশ্বনাথ সমষ্টিত এই পুঁজি মুকলি কৰি দিবৰ বাবে আমি ইয়াত আহি উপস্থিত হৈছোঁ। এই আঁচনিখন আমি কিয় কৰিছোঁ? প্ৰথমতে আমি সকলোৱে বুজি পাব লাগিব যে এই আঁচনিখনৰ উদ্দেশ্য কি। আমি সকলোৱে জানো যে আমাৰ অসমত এটা সময় আছিল য'ত স্বামীয়ে উৎপাদন কৰিছিল, ইনকাম কৰিছিলে আৰু আমাৰ মহিলাসকলে ঘৰৰ কাম বন কৰি ঘৰখন পৰিচালনা কৰিছিল। কিন্তু লাহে লাহে যেতিয়া খৰচ বাঢ়িব আৰম্ভ কৰিলে, ল'ৰা ছোৱালী স্কুলত যাবলগীয়া হ'ল, কলেজত যাবলগীয়া হ'ল, লাহে লাহে আমাৰ অসমৰ মহিলাসকলো কাম কৰিবৰ কাৰণে ওলাই আহিলে। আজি আমাৰ চৰকাৰী চাকৰি হওক, মেডিকেলত ডক্টৰ হওক, মহিলাসকলে আজি এটা ডাঙৰ ভূমিকা পালন কৰিছে। কিন্তু আটাইতকৈ ডাঙৰ ভূমিকা ক'ত পালন হৈছে? যেতিয়া আমি অসমৰ মহিলাসকলৰ বাবে আত্মসহায়ক গোটৰ যি ব্যৱস্থা, সেই ব্যৱস্থা আমি আৰম্ভ কৰিলোঁ। আমি কি কৰিলোঁ? অসমত আমি মহিলাসকলক লৈ আত্মসহায়ক গোট আমি গঠন কৰিলোঁ আৰু আমি এই আত্মসহায়ক গ্ৰুপসমূহক ৰিভলভিং ফাণ্ড দিলোঁ, বেংকৰ পৰা লোন দিলোঁ, মহিলাসকল আগুৱাই আহিলে আৰু মহিলাসকলে নিজেও বিভিন্ন উৎপাদনমুখী কাম হাতত ল'লে। আজি আপোনালোকে দেখিছে আমাৰ অসমত বহু মহিলাই পিঠা পনা বনায়, হাঁহ কুকুৰা পালন কৰে, ঘৰত শালত কাপোৰ বয় আৰু বিভিন্ন ধৰণৰ উৎপাদনমূলক কামৰ লগত জড়িত হৈ থাকে। তাৰ ফলত
আজি পৰিয়ালত যদি স্বামীয়ে উৎপাদন কৰিছে আমাৰ পত্নীসকলে বা মোৰ মা আৰু বাইদেউসকলেও তাত অলপ হলেও সহযোগিতা কৰিছে আপোনালোকে জানি ভাল পাব আৰু কিছুমান আচৰিত হ'ব যে আজি অসমৰ আত্মসহায়ক গ্ৰুপৰ বা গোটৰ 8 লাখ মহিলা লাখপতি বাইদেউ হ'ব পাৰিছে আজি যিসকলে অসমৰ উন্নতিৰ কথা বুজি নাপায় যিসকলে আমাৰ মহিলাসকলৰ শক্তি অনুভৱ কৰিব নোৱাৰে তেওঁলোকে আজি শুনি আচৰিত হ'ব যে আজি আমাৰ অসমৰ 40 লাখ আত্মসহায়ক গ্ৰুপৰ 8 লাখ মহিলা আজি লাখপতি বাইদেউলৈ ৰূপান্তৰ হৈছে তাৰ মানে আজি আমাৰ অসমত 8 লাখ এনে মহিলা আছে যোনে বছৰত 1 লাখ টকাৰ ওপৰত ব্যৱসায় কৰি আছে বা তেওঁলোকে বিভিন্ন ধৰণে 1 লাখ টকাৰ ওপৰত উপাৰ্জন কৰিব পাৰিছে আৰু আপোনালোকে এইটো শুনি ভাল পাব যে আমাৰ যিবিলাক গ্ৰুপে বেংকৰ পৰা লোন লৈছিলে সকলো গ্ৰুপে 99% বেংকৰ লোন উভতাই দিছে অৰ্থাৎ আজি আমাৰ মহিলাসকলে বেংকৰ লোন উভতাই দিছে আৰু লাখপতি বাইদেউলৈও নিজক ৰূপান্তৰ কৰিছে মোৰ সপোন আছিলে যে 8 লাখ যি লাখপতি বাইদেউ আছে তেওঁলোকক আমি সংখ্যাটো আৰু বঢ়াই আমি 40 লাখ মহিলাক লাখপতি বাইদেউ কৰিব পাৰো নেকি আৰু সেই কাৰণে আমি এই মহিলা উদ্যমিতা আঁচনিটো আৰম্ভ কৰিছিলো আমাৰ লক্ষ্য আছিলে যে আমি এই মহিলা উদ্যমিতা আঁচনিটোৰ জৰিয়তে গ্ৰুপত নহয় আমি ব্যক্তিগতভাৱেও আমি পুঁজিৰ যোগান ধৰিম আৰু যদি আমাৰ মহিলাসকলে ভাল কাম কৰিব পাৰে আমি পুঁজিৰ যি আজি যোগান ধৰিছো তাক ভৱিষ্যতে আমি আৰু বঢ়াই লৈ গৈ থাকিম যাতে আমাৰ মহিলাসকলে লাখপতি বাইদেউ হ'ব পাৰে এতিয়া আজি আমি আপোনালোকক 10,000 টকাকৈ প্ৰতিগৰাকী মহিলাক আমি ইয়াতে বিতৰণ কৰিম আজি আমাৰ কিমান মহিলা আহিছে 38,000 বিশ্বনাথৰ 35,000 আৰু বিহালীৰ পৰা 3,000 38,000 35,000 মহিলা আজি আমাৰ সভাত উপস্থিত আছে আজি যেতিয়া আমি এই 35,000 মহিলাক 10,000 কৈ টকা দিম বিশ্বনাথত 35 কোটি টকা একেদিনাই বেংকৰ একাউণ্টলৈকে আহিব এতিয়া আমি এই 10,000 টকা দি কি কৰিম সকলোৱে এটা মোবাইল কিনিম হয় না নহয় মোবাইল কিনিম না নাই মোবাইল নিকিনো সঁচাকৈ কৈছে না নিকিনো বুলি সঁচাই তেতিয়াহ'লে মই আপোনালোকক কম যে এই টকাটো দি আমি কি কৰা দৰকাৰ প্ৰথম এই 10,000 টকাটো লৈ আমাৰ যেহেতু এটা গ্ৰুপ আছে আৰু গ্ৰুপত আমাৰ বেংক একাউণ্ট আছে সকলোৱে নিজৰ 10,000 টকাটো আমি যদি গ্ৰুপত জমা দিওঁ আমাৰ 1 লাখ টকা হ'ব আৰু বেংকে যদি দেখে
যে আপোনালোকৰ একাউণ্টত 1 লাখ টকা আছে, বেংকে আপোনালোকক 2 লাখ টকালৈকে লোন দিব। প্ৰথম আমি 10,000 টকাটো লৈ আমি গ্ৰুপত জমা দিলো আৰু গ্ৰুপৰ ব্যৱসায় কৰিলো। দ্বিতীয়, কোনোবাই ক'ব পাৰে যে আমি গ্ৰুপত নিদিও, গ্ৰুপটো বেলেগ আৰু মোৰ টকাটো বেলেগ, কোনো আপত্তি নাই। তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব? এই 10,000 টকাটো দি আপোনালোকে হাঁহ কুকুৰা পিঠা পনা বা কি ধৰণৰ উৎপাদনমুখী কামত আপোনালোকে এই টকাটো ব্যৱহাৰ কৰিব লাগিব। 3 নম্বৰ, যে মই গ্ৰুপতো নিদিওঁ আৰু নিজেও মই একো কৰিবৰ কাৰণে ৰাস্তা বিচাৰি পোৱা নাই। 3 নম্বৰ কি হ'ব? যে মোৰ হাজবেণ্ডৰ যি ব্যৱসায় আছে সেই ব্যৱসায়ত মই এই 10,000 টকাটো বিনিয়োগ কৰিলো। অৰ্থাৎ 1 নম্বৰ, এই টকাটো আমি গ্ৰুপত দিব পাৰোঁ। 2 নম্বৰ, এই টকাটো আমি নিজে ব্যৱসায় কৰিব পাৰোঁ। আৰু 3 নম্বৰ, আমি আমাৰ স্বামীৰ ব্যৱসায়তো এই টকাটো আমি বিনিয়োগ কৰিব পাৰোঁ। অৰ্থাৎ মই আপোনালোকক 1, 2, 3 তিনিটা ৰাস্তা মই আপোনালোকক দেখুৱাই দিছোঁ। এই কামখিনি হোৱাৰ পিছত আপোনালোকক আমি নিৰীক্ষণ কৰিম, আমি আপোনালোকক পৰীক্ষা কৰিম যে এই টকাটো ভালকৈ ব্যৱহাৰ হৈছে নে নাই হোৱা। আৰু যদি এই টকাটো ভাল কৰি ব্যৱহাৰ হয়, মই আপোনালোকক আৰু 25,000 টকা দিয়াৰ ব্যৱস্থা কৰিম। তাৰ মানে আজি 10,000, কেইটামান মাহৰ পিছত আপোনালোকে যেতিয়া ভাল কৰি কাম কৰিব, তেতিয়াহ'লে আপোনালোকক আমি আৰু 25,000 টকাৰ ব্যৱস্থা কৰি দিম। আৰু 25,000 টকাৰ যদি আৰু ভাল ব্যৱহাৰ হয়, চৰকাৰে আপোনালোকক আৰু 50,000 টকাৰ ব্যৱস্থা কৰি দিব। বিশ্বাস আছেনে নাই আপোনালোকৰ? আছেনে নাই বিশ্বাস? আৱাজটো অলপ সৰু হৈছে নেকি, অলপ ডাঙৰ কৰিব লাগিব নেকি? বিশ্বাস আছেনে নাই? বঢ়িয়া। আপোনালোকে আজি মহিলা উদ্যমিতাৰ প্ৰথম কিস্তি পাব, কিন্তু মই আপোনালোকক আৰু 2টা কিস্তি দিব খোজো, 25,000, 50,000। তাৰ কাৰণে আপোনালোকক মই দেখুৱাই দিয়া 3টা ৰাস্তা, যে হয় গ্ৰুপত টকাটো দিয়ক, নহ'লে নিজে ভাল কাম কৰক, নহ'লে স্বামীৰ লগত লগ লাগি এই 10,000 টকাটোৰ ভাল ব্যৱহাৰ কৰক। আপোনালোকে বুজি পালে নে নাই পোৱা? কোনে কোনে বুজি পালে হাত ডাঙক এতিয়া। বা ইমান চবে ইমান ফাষ্ট বুজি পালে দেখোন মেট্ৰিক দিলে চবে ফাৰ্ষ্ট ডিভিজন পাব, হয়নে নহয়? তো ভাল কৰি কওক, সঁচাই বুজি পাইছে নে নাই পোৱা? সঁচাই পাইছেতো? নহ'লে আকৌ পিছত ক'ব আমি বুজি নাপালো, টকাটো খৰচ হৈ গ'ল, তেতিয়াতো মোক আকৌ পিছত 25,000টো নাপাব। সেইকাৰণে মই কোৱা কথাখিনি আপোনালোকে ধুনীয়াকৈ বুজিব আৰু এই টকাটোৰ আপোনালোকে ভাল ব্যৱহাৰ কৰিব। এতিয়া আৰু এটা কথা হ'ল যে আজি ইয়াতে 35,000 আৰু 3,000
38,000 মহিলা ইয়াতে গোট খাইছে আপোনালোকক মই আৰু কেইটামান কথা মই আপোনালোকক ক'ব খুজিছো যাতে আপোনালোকে আমাৰ চৰকাৰে লোৱা নতুন নতুন আঁচনিবিলাকৰ বিষয়ে আপোনালোকে বুজি পাব পাৰে আপোনালোকে কওকচোন ঘৰত কাৰ কাৰ ৰেচন কাৰ্ড আছে হাত দাঙক পিছফালে আছে নে নাই আছে আমাৰ ৰেচন কাৰ্ডত আমি কি দিওঁ আপোনালোকক বিনামূলীয়াকৈ আমি চাউল দিওঁ আৰু ৰেচন কাৰ্ডখন আমি হস্পিটালত আমি বেমাৰৰ সময়ত দাখিল কৰিলে 5 লাখ টকালৈকে আমি বিনামূলীয়া ট্ৰিটমেণ্ট মেডিকেলৰ পৰা হস্পিটালৰ পৰা আমি পাব পাৰোঁ অৰ্থাৎ ৰেচন কাৰ্ড থাকিলে আমি বিনামূলীয়া চাউল পাওঁ আৰু ৰেচন কাৰ্ড থাকিলে আমি আয়ুষ্মান ভাৰতৰ আমি বিনামূলীয়া চিকিৎসাৰ সুবিধা পাওঁ কিন্তু 1 নৱেম্বৰৰ পৰা আজিৰ পৰা আৰু 20-25 দিন পিছত আপোনালোকে ৰেচন কাৰ্ডখন দেখুৱালে চাউলৰ লগতে দালি নিমখ আৰু চেনিও আপোনালোকে কম দামত পাব 1 নৱেম্বৰৰ পৰা তাৰ মানে আপোনালোকক আমি মহিলা উদ্যমিতা দিলো আৰু 1 নৱেম্বৰৰ পৰা আমি আপোনালোকক দালি নিমখ আৰু চেনিও কম দামত ৰেচন কাৰ্ডত দিয়া আমি আৰম্ভ কৰিম তৃতীয়তে আমি যিসকলে অৰুণোদয় আঁচনিৰ বাবে নিৰ্বাচিত হৈছিলোঁ অহা 7 তাৰিখে সকলোৱে অৰুণোদয় আঁচনিৰ টকা আনুষ্ঠানিকভাৱে লাভ কৰিব অৰ্থাৎ অহা 7 তাৰিখে অলপ জোৰকৈ হাততালিটো বজাই দিয়ক তেতিয়া কৈও ভাল লাগিব অহা 7 তাৰিখৰ পৰা আমি অৰুণোদয় আঁচনিৰো ধন লাভ কৰিবলৈ সক্ষম হ'ম লগতে অৰুণোদয় আঁচনিত এইবাৰ আমি আৰু এটা কাম কৰিব খুজিছো যে আপোনালোকক আমি এখন ফৰ্ম দিছো সেই ফৰ্মখনত আমি আপোনালোকৰ পৰিয়ালৰ গেছৰ নম্বৰটো খুজিছো কাৰণ গেছৰ চিলিণ্ডাৰৰ দাম 950-1000 টকা দুখীয়া মানুহে গেছৰ চিলিণ্ডাৰ ইমান দামত কিনিবৰ বাবে কষ্ট হয় এতিয়া আপোনালোকে যিসকলে অৰুণোদয় পাব তেওঁলোকে ফৰ্মখন ফিল আপ কৰি আমাক গেছৰ নম্বৰটো দিলে গেছ কিনিলে আমি আপোনালোকক 250 টকা বেংকৰ একাউণ্টত আকৌ আমি আপোনালোকক জমা দিম তাৰ মানে মহিলা উদ্যমিতা পালো দালি নিমখ চেনি কম দামত পালো গেছৰ চিলিণ্ডাৰ পালো আলু অৰুণোদয় পালো এতিয়া কোনটো বাকি থাকিলে চাউল হল দালি হল নিমখ হল তেল নিমখ হল আৰু গেছ হল এতিয়া কোনটো বাকি থাকিলে তেল বাকি থাকিলে হয়নে নহয় নে আৰু বেলেগ নে মিঠাতেল এতিয়া মিঠাতেলটো মই বাকি থলো অহাবাৰ মোক ইলেকশ্যনত জিকালে মিঠাতেলটো দি দিম হ'ব বিজেপিক ভোট দিব নে নিদিব কোনে কোনে বিজেপিক ভোট নিদিয়ে হাত দাঙক কোনে কোনে ভোট নিদিয়ে হাত দাঙক আৰু কোনে কোনে বিজেপিক ভোট দিব হাত দাঙক পাক্কা দিব আচ্ছা আপোনালোকে দিবনে
ঘৰত হাজবেণ্ডেও দিব কাৰ কাৰ ঘৰত হাজবেণ্ডে দিব হাত দাঙক বা এতিয়া মোক এটা সিক্ৰেট কথা কওক ঘৰত আপোনালোকৰ বেছি চলে নে হাজবেণ্ডৰ বেছি চলে কাৰ চলে এতিয়া মই এইবাৰ পৰীক্ষা কৰিম যে আপোনালোকক হাজবেণ্ডে মৰম কৰে নে নাই কাৰণ আপোনালোকক মই অৰুণোদয় দিছো মহিলা উদ্যমিতা দিছো আৰু আপোনালোকক যদি হাজবেণ্ডে সঁচাই মৰম কৰে আপোনালোকৰ হাজবেণ্ডেও বিজেপিকে ভোট দিব হয় নে নহয় দিবনে নাই সবেই আৰু আপোনালোকে এনেকৈ এতিয়া আপোনালোকে কংগ্ৰেছৰ কথাবিলাকে চাওক 10,000 নাপাও মামাই মিছা কথা ক'লে এনে মিটিঙত ঘূৰাই লৈ ফুৰে কৈছিলে নে নাই কোৱা আজি প্ৰমাণ হ'ল নে নাই যে মামাই মিছা কথা নকয় বুলি হ'ল নে নাই মামাৰ ওপৰত বিশ্বাস আছে নে নাই আপোনালোকৰ এইফালে অলপ কম হাত দাঙিছে বিশ্বাস আছে নে নাই মামাৰ ওপৰত বঢ়িয়া এই তাতে ৰখি থাকা আছে নে নাই এইফালে আছে আৰু সেই কাৰণে আপোনালোকে মোক বিশ্বাস কৰে কাৰণে মই যি কওঁ তাক মই পালন কৰিবৰ বাবে চেষ্টা কৰোঁ যাতে আপোনালোকৰ বিশ্বাস আৰু আপোনালোকৰ আশীৰ্বাদ সদায় যাতে মোৰ মূৰৰ ওপৰত থাকিব পাৰে আৰু সেই কাৰণে আজি আমি ইমান আৰ্থিক অসুবিধাৰ মাজতো এটাকৈ আমি এই আঁচনিবিলাক ৰূপায়ণ কৰিছোঁ যাতে আমি দিয়া প্ৰতিশ্ৰুতিবোৰ 100% আমি পূৰণ কৰিব পাৰোঁ শ্ৰদ্ধা ৰাইজ মই এটা কথা আপোনালোকক অনুৰোধ কৰিম আজি এতিয়া আমি যি চেক পাম সেই চেক একেলগে যদি আমি সকলোৱে ল'ব যাওঁ আমি ল'ব নোৱাৰিম তাৰ কাৰণে আমি কি কৰিছোঁ চেকখিনি আমি ভিঅ'সকলৰ হাতত দিম ভিঅ'সকলে এই চেকখিনি এতিয়াই সেল্ফ হেল্প গ্ৰুপৰ সভাপতিসকলৰ হাতত দিব আৰু সভাপতিসকলে আপোনালোকক ইয়াতে চেকখিনি বিলাই দিব হ'বনে প্ৰথমতে ভিঅ' বাইদেউ ভিঅ'ৰ পৰা সেল্ফ হেল্প গ্ৰুপ আৰু সেল্ফ হেল্প গ্ৰুপৰ পৰা আপোনালোক মানে চেইন সিস্টেমত ঠিক আছে কিন্তু চেক নোলোৱাকৈ কোনো নাযাব হ'বনে নাই যেতিয়ালৈকে চেক নাপাব ইয়াতে বহি থাকিব কাৰণ চেক নোলোৱাকৈ ঘৰত গ'লে বহুত লাজ দিব আজি দিবনে নিদিব মই ঠিক কৈছো না নাই আজি যদি চেক নিনিয়াকৈ কোনবা যায় ঘৰত ইমান লাজ দিব যে আপোনালোকে আৰু মুখ দেখুৱাব নোৱাৰিব সেই কাৰণে কাৰণ মই সুধিছো কেইটাত আহিছে কোনবাই কৈছে 7টাতে আহিছে কোনবাই কৈছে 8টাতে আহিছে ঘৰত যোৱাৰ লগে লগে কি ক'ব গৈছিলি নহয় সাজি কাছি এতিয়া পালি এনেকৈ ক'ব সেই কাৰণে চেকখিনি লৈহে যাব এতিয়া মই বেছি দীঘলীয়াকৈ নকওঁ কাৰণ মই যিমানে দীঘলীয়াকৈ কম আপোনালোকৰ সিমানে সময়টো বেছি লাগি গৈ থাকিব আকৌ এবাৰ কৈছো চেকখিনি আমি ভিঅ' বাইদেউক দিম ভিঅ' বাইদেৱে আপোনালোকৰ গ্ৰুপৰ প্ৰেছিডেণ্টক দিব ইয়াতে দিব আৰু গ্ৰুপৰ প্ৰেছিডেণ্টসকলে ইয়াতে সদস্যসকলৰ হাতত চেকখিনি বিতৰণ কৰি দিব কাৰোবাৰ যদি চেকত নাম ভুল আহে তেতিয়াহ'লে আপোনালোকে জীৱিকা সখী বাইদেউসকলক জনাই দিব আমি চেকখন আপোনালোকক লগে লগে কাৰেকশ্যন কৰি দি দিম যদিও ভুল হোৱাৰ সম্ভাৱনা একেবাৰে কম মই আৰু দীঘলীয়া নকৰোঁ
বহুত দিন প্ৰতীক্ষাৰ মূৰত আজি আপোনালোকে মহিলা উদ্যমিতাৰ 10,000 টকাটো পালে। এতিয়া আমাৰ লক্ষ্য কি হ'ব? আমি 25,000টো পাব লাগিব, হয়নে নহয়? কাক কাক 25,000 লাগিব? হাত দাঙক। বাপৰে, নালাগে? কোনো নাই? কোনোবা নালাগে আছে নেকি ইয়াতে? আচ্ছা, এই বাইদেউক নালাগে, মই যিটো দেখিছোঁ। বাইদেউক নালাগে নহয়? 25টো লাগিব নে নালাগে? লাগিব। যি নহওক 25,000টো আমি দিম। আপোনালোকে এই টকাখিনি মাত্ৰ ভাল কৰি ব্যৱহাৰ কৰিব, হ'ব? এতিয়া মোৰ লগত সকলোৱে ক'ব, ভাৰত মাতা কি। অলপমান ডাঙৰ কৰি ক'ব লাগিব, ভাৰত মাতা কি, ভাৰত মাতা কি। নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।